প্ৰথম কথা হৈছে কংগ্ৰেছ দলৰ ভৱিষ্যত আমি অতুল বৰাৰ হাতত দিয়া নাই। কংগ্ৰেছ দলৰ ভৱিষ্যত অসমৰ ৰাইজে ঠিক কৰিব, দলৰ নেতাকৰ্মীসকলে ঠিক কৰিব। অসম গণ পৰিষদে যিটো কাৰণে জন্ম হৈছিলে, হৈ ওলাই খেদ হৈ খেদ বিদেশী খেদ, সেই দলটোৰ সভাপতিজন এতিয়া কাখন বলবৎ কৰা, অসম চুক্তিৰ আত্মাক হত্যা কৰা, বিজেপিৰ লগত তাল মিলাই পেলাই চৰকাৰ চলাই থকা নাই জানো? কাৰ বিৰুদ্ধাচৰণ কৰি এইগৰাকী অতুল বৰাই এদিন মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিলে। যেতিয়া বিজেপি আকুৰগোজ থাকিল, তেতিয়া পিছদিনাখন আকৌ সোণোৱাল ডাঙৰীয়া বাৰান্দাত বহি ঘণ্টাৰ পাছত ঘণ্টা পৰ দি আকৌ মন্ত্ৰী ঘূৰাই ল'লে। গতিকে তেখেতে দলটোৰ ভৱিষ্যত লৈ, অসমৰ ভৱিষ্যতক লৈ কথা পতাৰ নৈতিক অধিকাৰ হেৰুৱাইছে। তেখেত এতিয়া নিজৰ ভৱিষ্যত কিমান দিন আৰু ৰাজনীতি কৰিব পাৰি, কিমান দিন মন্ত্ৰী থাকিব পাৰি, নিজৰ দলটোক বন্ধকত দি, দলটোৰ আদৰ্শ আৰু সংবিধানখনক বন্ধকত দি যিজন মানুহে ব্যক্তিগত ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিব বিচাৰে, তেওঁৰ কথা অসমৰ মানুহে এতিয়া গুৰুত্ব নিদিয়ে। তেওঁ কৈছে যে কয়লা খনিক লৈ, আপুনি কৈছিলে যে কয়লা যি কেলেংকাৰী, সেই কেলেংকাৰী লৈ তেওঁ মনে মনে নিশ্চুপ হৈ আছে। আপোনালোক চবেই দেখিছে, উমৰাংচুত অবৈধ কয়লা খনিত তাত উদ্ধাৰ হোৱা শ্ৰমিকে কৈছে 24-25জন মানুহ তাত আবদ্ধ হৈ আছিলে। অসম গণ পৰিষদে বা অতুল বৰা ডাঙৰীয়াই অবৈধ কয়লা খনি সম্পৰ্কত কেতিয়াবা কিবা এটা কথা কৈছে নেকি? লিডু মাৰ্ঘেৰিটাত অবৈধ কয়লা খনি চলি আছেনে নাই? এজিপিয়ে মাত মাতিব পাৰিছে নেকি? তাৰমানে এজিপি দলৰ নিজা বৈশিষ্ট্য আৰু অস্তিত্ব কি? বিজেপি চৰকাৰখনৰ যিটো লুটপাট, যিধৰণে লুণ্ঠন চলি আছে, সেই লুণ্ঠনত তেওঁলোক অংশীদাৰ। এতিয়া আঞ্চলিকতাবাদ নহয়, তেওঁলোকৰ এতিয়া সুবিধাবাদ। তেওঁলোকৰ মূল লক্ষ্য হৈছে সুবিধাবাদ। তেখেতৰ যি মন্তব্য, সেই মন্তব্যৰ ওপৰতে কৈছোঁ যে অক্সিজেন লৈ বিজেপিৰ অক্সিজেনত জীয়াই আছে নেকি অগপ? অক্সিজেনটো বাদ দিয়ক, অগপ ক'ত আছে? মই ক'লে শুনিবলৈ বেয়া। ইয়াত 3জন মানুহ আছে এতিয়া। অতুল বৰা ডাঙৰীয়া মন্ত্ৰী, কেশৱ মহন্ত ডাঙৰীয়া মন্ত্ৰী, ফণীভূষণ চৌধুৰী ডাঙৰীয়া MP। এইটো 3জন মানুহৰ ভৰণ পোষণ, 3জন হৈছে হিতাধিকাৰী। বিজেপি দলৰ বাকীবিলাক যেনিবা আমি 1250 টকীয়া হিতাধিকাৰী, 2জন যেনিবা এজিপিত আছে মন্ত্ৰী হিতাধিকাৰী, এজন MP হিতাধিকাৰী। মুখ্যমন্ত্ৰীৰ গুপ্তচৰে কংগ্ৰেছত তোলপাৰ লগাই আছে বুলি কয়। এতিয়া কংগ্ৰেছত কোনো গুপ্তচৰ নাথাকে। 26 চনৰ মে' 10 তাৰিখৰ পিছত কংগ্ৰেছে অসমত চৰকাৰ কৰিব। এতিয়া ৰাইজেও বুজি আছে, দলৰ নেতাকৰ্মীয়েও বুজি আছে। আপুনি পঞ্চায়ত ইলেকশ্যন বিজেপিয়ে কিয় পছুৱাই আছে? বিজেপিয়ে যদি ইমানেই সাহস আছে, পঞ্চায়ত ইলেকশ্যন কিয় সময়মতে পাতিব নোৱাৰে? কাক ভয় কৰি পেলাই পিছুৱাই আছে? কংগ্ৰেছক ভয় কৰি পিছুৱাই আছে।